আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই মিনি ব্লগ অফ মাই বেৰোজগাৰ লাইফ। আজি কলেজ যোৱা নাই কাৰণ কলেজৰ চিটুৱেশ্যন এনেকুৱা। তো মই নামাজৰ কাৰণে ৰেডি হলো আৰু কুৰ্তাটো বহুত টাইট হৈ আছিল, তো কুৰ্তাটো চেঞ্জ কৰি উজু কৰি ওলাই আহিলো। বাহিৰত ওলাই চাও যে বহুত বৰষুণ। দৌৰি দৌৰি মই মছজিদত গলো। নামাজ পঢ়ি অহাৰ পিছত শিখদাৰৰ লগত অলপ আড্ডা মাৰিলো। ফিৰ মেৰে কো মিল গয়া ফ্ৰী কা খানা। তাৰপিছত ঘৰত আহি অলপ টাইম শুই গলো। তাৰ পিছত ওলাই গলো জিমত। গাইছ ये अपने गाँव में गुजारो। জিমত যোৱাৰ আগত শ্বাহৰুখ খানক লগ পাই গলো। তাৰপিছত জিম কৰাৰ পিছত অলপ ফ্লেক্স কৰিলো। তাৰপিছত শ্বাহৰুখ খানৰ কাৰণে এটা গাড়ী চাব আহিলো, কিন্তু গাড়ীটো পছন্দ নহল, তো আমি নললো। গাইছ পেচা গাইছ জানে না আমাৰ চিকুৱে প্ৰেগনেন্ট হৈছে, 3-4টা বাচ্চা ওলাব আৰু। তাৰপিছত শ্বাহৰুখ খানক দিছে গাড়ী চলাব, ডাৰকা মহল হে। তাৰপিছত আহিলো জাবিজলৰ কাৰণে। জাবিজল বোলে BSF-ত এপ্লাই কৰে, তো তাতে আহিলো। যোৱা 1-2 মাহ মান আগতো কৰিছিল, কিন্তু ইয়াৰ কামটো হোৱা নাই, আজি হোৱা নাই, ইমান আনলাকি। তো আহি থাকোতে বৰষুণ দি দিলে, ভিজি ভিজি সেনেকাই ঘৰত আহি গলো। তাৰপিছত ভিজি ভিজি আহি পালো মাইৰা মোবাইলছত। তো বহুত দিন ধৰি আড্ডা মাৰা নাছিলো, তো আড্ডা মাৰিলো আৰু ঠাণ্ডা খালো। আৰু গাইছ শ্বাহৰুখ খানে বহুত বেয়া পায়, কাৰণ মই ইয়াক সব ভিডিঅ'তে ইয়াক লৈ থাকো কাৰণে ই বেয়া পায়। और गाइस इसकी टट्टी का कैंसर हो गया, वो दिखाने लगे। और गाइस ইয়াক চাওক, ই নতুন বোৱাৰীৰ দৰে কেনেকা কৰিছে, লাজ কৰি আছে। ফিৰ মিল গয়া বিল্লু ৰাণী, ঐ বিল্লু ৰাণী, ঐ বিল্লু ৰাণী, ঐ বিল্লু।